হেন শুনি পাছে সাক্ষী বুলন্ত মাধৱ অকোনেনো পাৰ্থকে নতু পাবই পৰা ভৱ তথাপি প্ৰাৰ্থনাৰে ৰৈ শুনা গোপগণ অবিপ্ৰপত্নী গণতমা দিয় গয়ায়ন। গতিকে সেই বিপ্ৰবিলাকে বা বামুণবিলাকে যেতিয়া কোনো ধৰণৰ কথাৰ উত্তৰ নিদিলা, তেতিয়া কৃষ্ণক যা কৈ দিলে যে প্ৰভু আপুনিনো আমাক ক'ত পঠাই দিলাগে? তেওঁলোকে আপোনাক একো নাম নাই, বৈষ্ণৱ অবৈষ্ণৱ তেওঁলোকে একো নামানে। গতিকে আপোনাৰ কথা তেওঁলোকে কোনো পধ্যে মানা নাই আৰু সেইকাৰণে আমাক কোনো উত্তৰে দিয়া নাই। আমি যদি কিবা কৈছিলোঁ তেওঁলোকে যদি শুনাহে নাই, এনেকৈ আমাক কথা কৈছে। গতিকে তেতিয়া এই কৃষ্ণই এই কথাটো শুনি পেলাই কৈছে, যদি তোমালোকক সেই বিপ্ৰ বা বামুণবিলাকে একো কোৱা নাছিল, তেতিয়াহ'লে আজি আৰু যচোন থাকে এই ঘৈণ্যাকেইটাইনো কি কয়, বামুণীকেইটাইনো কি কয়, তাৰে কাৰণে তোমালোকে একবাৰ কাষক গেলি গুচি যাওঁ। ৰাম হিতস্ত্ৰী খবমুত ভক্ত বিপৰীত দেহ মাত্ৰ গৃহত মুতেখে প্ৰাণচিত তাহাম্বাত কৈও আমি আশীবাৰ কথা লাগে মানে পাইবা অন্ন নাহিকে অন্যথা। কৃষ্ণ কৈছে যে তেওঁলোকৰ যিবিলাক তিৰোতা আছে সেই তিৰোতাবিলাক হৈছে মোৰ ভক্ত। তেওঁলোকে মোক বহুত ভাল পাই যোৱা। তেওঁলোকে ঘৰৰ ভিতৰত সোমালেও মোৰ কথাই চিন্তা কৰি সোমায়, কিবা কাম কৰিব লগা হ'লেও মোৰ কথাই চিন্তা কৰে। গতিকে তেওঁলোকক মোৰ কথা ক'বা, মোৰ কথা কোৱাৰ লগে লগে তেওঁলোকে তোমালোকক নিশ্চয় অন্যথা বা কি কৈছে যে এইটো তোমাক নেদাং বুলি নকয়। সেই কথাটো তোমালোকে চিন্তা কৰিব নালাগে। গতিকে তালৈ গুচি যোৱা। এৰাম হেন শুনি গোপগণ গৈলে লৰি পাছে দেখিয়া সকল দ্বিজ ভাৰ্যা জৈতে আছে সবে সুচৰিতাই অলংকৃত বৰ্ণনাৰী অবুলিবে লাগিলা গোপ ছয় জানু পৰি। যেতিয়া কৃষ্ণই এনেকৈ কথাখিনি কোৱাৰ পিছতে এই গোপিনী নহয়, এই গোপবিলাকে এই বামুণীবিলাকক লগ কৰাৰ কাৰণে ঘৰক গেলি গুচি গ'ল। যে ঘৰক গেলি যেতিয়া গুচি গ'ল, তেওঁলোকে দেখা পালা যে বামুণীবিলাকে একদম ধুনীয়াকৈ সাজি কাচি তাতেই তেওঁলোকে আছে। ৰাম নমো বিপ্ৰপত্নী হব শুনাই অভিপ্ৰায় আমাক পঠাইলে ৰাম কৃষ্ণ দিও ভাই কাচন্তে চাহন্তে গৰু নুহি কৈবি দূৰ অদো ভাইয়ে ভৈলন্ত গোপ সমে ক্ষুধাতুৰ। সেই বামুণীবিলাক বা তিৰোতাবিলাকক কৈ পেলাই এই গোপবিলাকে এতিয়া যাই ক'ব দিছে যে সেই আইসকল কৃষ্ণ আৰু বলৰামে তাতে গৰু চৰি আছে। এই গৰু চৰি থকাতে তেওঁলোকৰ ইমান ভোক লাগিছে নহয়, গতিকে কিবা খাবৰ তেওঁলোকৰ মন আছে, তেওঁলোকৰ পেটত একদম অগনি জ্বলি আছে। গতিকে সেইকাৰণে কি কৰিব লাগে, এতিয়া কিবা যদি আছে আমাৰ হাতত দি পঠা, আমি তেওঁলোকৰ কাৰণে কিবা লৈ যাওঁ। ৰাম অসুধিত কৃষ্ণক তুমি সবে দিয়া অন্ন শুনি উল্লাসিল সবে বিপ্ৰপত্নীগণ আনন্দে দ্ৰবিলাহিয়া বহৱে লত আমিও দেখিব সেই চকুৱে কৃষ্ণ। যে কৃষ্ণ যেতিয়া ক্ষুধাতুৰ বুলি ক'লা, কোৱাৰ লগে লগে এই এই বামুণীবিলাকে কি হৈ গ'ল, মনটো গোটাই দুখতে ভাঙি গ'ল। যেইফালে কৈছে যে কৃষ্ণ বলৰামৰ সেই অৱস্থা আছে, ক'ত আছেনো বলাচোন আমাকো লৈ যোৱা, তাকে গেলি আমি একবাৰ চাওঁ, আমাৰ নিজৰ চকুদি কৃষ্ণ বলৰামক চাই লওঁ। ৰাম যাহাৰ কথাত মন মজ্জিল কান্ত যাক দেখি লাগে উৎসুক নিতান্ত হেন প্ৰাণ কৃষ্ণ আশীবাৰ বাৰ্তা শুনি কিবা কৰিলন্ত একো নাপাৱন্ত গুণী। যে আমি কৃষ্ণৰ কথা ইমান দিন ভাবি আছিলোঁ যে কৃষ্ণ প্ৰভুক কোনোবা দিন যদি দেখা পালোঁ হয়, কোনোবা দিনা যদি লগ পালোঁ হয়, কিমান আমাৰ ভাল লাগিল হয়। আজি তোমালোকৰ মুখেদি এই কথাটো শুনি যে আমাৰ আমাৰ ওচৰতে কৃষ্ণ আহি ইয়াতে আছে, গতিকে তোমালোকৰ মুখৰ পৰা এই কথাখিনি শুনি আমাৰ যে কিমান ভাল লাগি আছে। এতিয়া ৰাম কৃষ্ণতে অৰ্পিয়া প্ৰাণ ব্ৰাহ্মণী সকল পৰয়াস্ত ব্যস্ত ইয়াতে চিত্ত উত্ৰাৱল গোবিন্দক লাগি অন্ন অনেক সুগন্ধি
বিচিত্ৰ পাত্ৰত ভৰি লৈলন্ত প্ৰবন্ধি। গতিকে কি হ'ল যে কৃষ্ণ ইমান ভোক লাগি আছে, ৰ'বা তেতিয়াহ'লে আমি কিবা অলপ যত্ন কৰি লওঁ, কিবা ৰন্ধা বঢ়া অলপ কৰি লওঁ, এই বুলি সেই গোপবিলাকক কৈ তেওঁলোকে ঘৰৰ ভিতৰত যায়। কৃষ্ণৰ কথা ভাবি তেওঁলোকে যিমান পাৰে বিভিন্ন ধৰণৰ ব্যঞ্জন বা ভাতৰ লগত যি দিব পাৰি সমস্তবিলাকে তেওঁলোকে বনোৱাৰ কাৰণে যা যোগাৰ কৰি আছে। ৰামে বহুবিধ ব্যঞ্জন অনেক সৰৰ ইক্ষুৱা খচিৰাল আৰু গুৰৰ কৰ সুগন্ধ কদলীৰ অধিদুগ্ধ ঘৃত মধুঘৃত পিঠা পনা পঞ্চামৃত। গতিকে এই কৃষ্ণ কল্যাণ তেওঁলোকে কল্যাণ কি কৃষ্ণই যি খাই ভাল পায় সমস্ত বস্তুবিলাকে তেওঁলোকে বনাব দিছে, যোগাৰ কৰিব দিছে। কৃষ্ণই আটাইতকৈ বেছি ভাল পায় কি ক্ষীৰল অনু বুলি আমাৰ কয় নহয়। গতিকে এই ক্ষীৰটো খাই বহুত ভাল পায়, মিঠা বস্তু খাই কৃষ্ণই বহুত ভাল পায়। গতিকে কি কৰিছে সমস্ত বস্তু কৃষ্ণই ভাল পোৱা বস্তুবিলাক বনাই তেওঁলোকে তাতে দি আছে।